ৰাইজৰ বহু দিনৰ পৰাই অভিযোগ আছিলে এইসকল ব্যক্তিৰ বিৰুদ্ধে। তেওঁলোকে দালালি কৰি আমাৰ পইচা শ শ কোটি টকা নি আছে আৰু আমি অতদিনে একো কৰা নাছিলোঁ। এইসকল ব্যক্তিয়ে অসমৰ আৱেগক লৈ, আমাৰ জাতীয় স্বাভিমান, আমাৰ লোককৃষ্টি সংস্কৃতিৰ সোণহেৰীয়া মেটমৰাল ভঁৰালটোক লৈ তেওঁলোকে বেপাৰ কৰিব আৰু আমাৰ পইচা লৈ যাব, জনতাৰ টকা পইচা লৈ যাব আৰু চৰকাৰেও মৌন হৈ পইচা দি থাকিব। এইটো হ'ব তদন্ত হ'ব লাগে। আৰম্ভণিৰ পৰা কোনে ইমান টকা উলিয়াই দিলে? এতিয়া নহয় 2014 চনৰ পৰা হ'লেও 10 নে 11 বছৰ হৈছে। এটা দশক ধেমালি কথা নেকি? অকল অসম চৰকাৰৰ পইচা নহয় কালচাৰেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, উত্তৰ পূৰ্বাঞ্চলৰ সকলো চৰকাৰৰ পইচা, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ, তাৰপিছত সাংস্কৃতিক মন্ত্ৰণালয়, ডনাৰ মন্ত্ৰণালয়ৰ চবৰ পইচা নিছে। এইবোৰ শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে। অইল এনআইএল, ONGC, IOCL চবৰে পইচা লয়, গেইলৰ পইচা লয়, চবৰে পইচা লয়, চব ফুল শ্বেতপত্ৰ একদম ডে ওৱানৰ পৰা। এইকেইটাক অকল ব্লেক লিষ্টেড কৰি দিলে আৰু নিদিওঁ বুলি নহ'ব। আজি বন্ধ কৰি বাহ লোৱাৰ কোনো যুক্তি নাই। মুখ্যমন্ত্ৰী চৰকাৰে দায়িত্ব সামৰিলে নহ'ব। আৰু এইবোৰ অভিযোগো আহিছে। শ্যামকানু মহন্তই নেপকুৰ অধ্যক্ষ ডাইৰেক্টৰ হৈ থাকোঁতে তেওঁক ঠিকা দি আছিলে তেওঁৰ কোম্পানীক 100 মেগাৱাটৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট। তালিকা প্ৰকাশ হৈছে, ক'ত হোটেল আছে, ক'ত বটলৰ ব্যৱসায় আছে, ক'ত কিমান পইচা ইনভেষ্টমেণ্ট কৰিছে, কি কৰিছে, সকলো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগিব। মানে জুবিন গাৰ্গ নামৰ সত্তাগৰাকীক ব্যৱহাৰ কৰি কোনেও আনডিউ এডভান্টেজ বুলি যিটো কয়, তেওঁলোকে নিজে যিটো এডভান্টেজ ল'ব খোজা, তেওঁতো আমাৰ জাতীয় জীৱনৰ মহানায়ক। তেওঁক কোনোবাই ব্যৱহাৰ কৰা কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। এই ব্যৱহাৰ কৰা বুলি ৰাইজে অভিযোগ আনিছে। চব ৰাইজে কৈছে যে তেওঁক এনেকৈ কৰা হ'ল, এইবোৰ তেওঁৰ সুযোগ লৈ এইবোৰ কাম কৰিছে।